নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম অনুস্মাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য কঁপাই যোৱা এপিএছচি কেলেংকাৰীৰ চূড়ান্ত ৰায়দান। ৰাকেশ পাল সহ 32 জনক দোষী সাব্যস্ত আদালতৰ আৰু আটাইকে 10 বছৰৰ কাৰাদণ্ড। টকাৰ খকত কৃতি শিক্ষাৰ্থীক বঞ্চিত কৰি এছামক বক্ৰপথৰে এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ কৰোৱা ৰাকেশ পাল বাহিনীক দোষী সাব্যস্ত কৰিলে আদালতে। সোমবাৰে আদালতে এপিএছচিৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ সৈতে জড়িত 43 গৰাকী অভিযুক্তৰ ভিতৰত 32 গৰাকীক দোষী সাব্যস্ত কৰে। আনহাতে উপযুক্ত প্ৰমাণৰ অভাৱত 11 গৰাকীক দোষমুক্ত ঘোষণা কৰে বিশেষ ন্যায়াধীশৰ আদালতে। বিশেষ ন্যায়াধীশৰ আদালতে মূল অভিযুক্ত হিচাপে ৰাকেশ পাল, বসন্ত কুমাৰ দলে, সামেদুৰ ৰহমানৰ সৈতে মুঠ 32 গৰাকীক দোষী সাব্যস্ত কৰে। আনহাতে দোষমুক্ত কৰা 11 গৰাকীৰ ভিতৰত 6 গৰাকী প্ৰাৰ্থী আৰু 5 গৰাকী মধ্যভোগী। দোষমুক্ত ঘোষণা কৰাসকল হৈছে ক্ৰমে বিকাশ পিঞ্চা, কৌশিক কলিতা, কুণাল দাস, জ্যোতিবন দত্ত, ফিৰোজ, বিউটি গগৈ, ছয়জালি জোহৰী, ধৃতিমান ৰয়, মৌচুমী শইকীয়া, মুছাৰফ হুছেইন। ইয়াৰে দালালৰ অভিযোগত অভিযুক্ত আছিল কৌশিক কলিতা আৰু কুণাল দাস। উল্লেখযোগ্য যে আদালতে দোষী সাব্যস্ত কৰিলেও 2023 25 মাৰ্চত জামিন লাভ কৰিছিল এই অভিযুক্তসকলে আৰু বৰ্তমান আদালতৰ পৰাই জেললৈ যাব লাগিব এই দোষী 32 গৰাকী ব্যক্তি। দোষী সাব্যস্ত সকলোকে 10 বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে আদালতে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ছাত্ৰীসকলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অহা 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন আৰু এই ধন লাভৰ বাবে 16 আগষ্টৰ পৰা পূৰণ কৰিব লাগিব প্ৰপত্ৰ। ৰাজ্যৰ লাখ লাখ ছাত্ৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ বাবে এই খবৰটো আহিছে। 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ আৰু 10 পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব এই প্ৰপত্ৰ আৰু 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব এই ধন। একাদশ শ্ৰেণীত নামভৰ্তি কৰাৰ পিছত প্ৰতি মাহে ছাত্ৰীসকলে লাভ কৰিব 1000কৈ টকা। লগতে ডিগ্ৰীত নামভৰ্তি কৰাৰ পিছত প্ৰতি মাহে ছাত্ৰীসকলে লাভ কৰিব 1250 টকাকৈ আৰু স্নাতকোত্তৰ অৰ্থাৎ এমএত নামভৰ্তিৰ পিছত ছাত্ৰীসকলে প্ৰতি মাহে লাভ কৰিব 2500 টকাকৈ আৰু প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীসকলে এই ধন পাব নিজৰ বেংক একাউণ্টত আৰু বিয়া হোৱা ছাত্ৰীয়ে লাভ নকৰে এই আঁচনিৰ ধন। এক বিশেষ পোষ্টত সামাজিক মাধ্যমত এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ৰেলৱেত খালী হৈছে 2 লাখতকৈও অধিক পদ। 10ম শ্ৰেণী অৰ্থাৎ মেট্ৰিক পাছ কৰিলেই কৰিব পাৰিব আবেদন। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহিছে। এইবাৰ ৰেলৱেত খালী হৈছে 2 লাখতকৈও অধিক পদ। কনিষ্ঠ অভিযন্তা, গ্ৰুপ ডি, ALP, টেকনিচিয়ান আৰু অন্যান্য পদত ওলাইছে চাকৰি। RRBৰ ৱেবছাইটত মুকলি কৰা হৈছে এই সন্দৰ্ভত বিজ্ঞাপন। বিভিন্ন পদৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু আবেদন প্ৰক্ৰিয়া শেষ হ'ব অক্টোবৰ 2024। এই সন্দৰ্ভত অধিক তথ্য জানিবলৈ বা অনলাইনত আবেদন কৰিবলৈ আপোনালোকে ভিজিট কৰক https://indianrailways.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অত্যাৱশ্যকীয় সামগ্ৰী আৰু শাক পাচলিৰ পাছত এইবাৰ চাউলৰ পাল। হুৰাহুৰে বৃদ্ধি পাইছে চাউলৰ মূল্য। আজিৰ দিনটোত প্ৰতি কুইণ্টল চাউলত 100 পৰা 500 টকা পৰ্যন্ত বাঢ়িল দাম আৰু ইমানৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ আৰু চাউলৰ দাম বৃদ্ধি সন্দৰ্ভত
আপোনাৰ মতামত কি আপুনি জনাওক কমেণ্ট বক্সত। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। 58 বছৰ পুৰণি নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে যোগদান কৰিব পাৰিব RSSত। চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা আৰু 5টা সামাজিক আৰু আধ্যাত্মিক প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব। এই সন্দৰ্ভত 1964 চনত ইন্দিৰা গান্ধী চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে। বিজেপিৰ IT চেলৰ মুৰব্বী অমিত মালৱিয়াই অৱগত কৰিছে এই খবৰ। প্ৰসংগক্ৰমে অহা বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী, সেইবাবেই চৰকাৰী নিষেধাজ্ঞা উঠাই লোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্য নিষেধাজ্ঞা কাগজ পত্ৰৰ মাজতে সীমাবদ্ধ আছিল। 1966 চনত RSSৰ বিৰুদ্ধে কিছুমান আপত্তিজনক কামত লিপ্ত হোৱাৰ অভিযোগত এই সিদ্ধান্ত লোৱা হৈছিল। কেন্দ্ৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছ দলে। গান্ধীৰ হত্যাৰ পিছত গৃহমন্ত্ৰী বল্লভভাই পেটেলে RSSক নিষিদ্ধ কৰিছিল বুলি দলৰ নেতা জয়ৰাম ৰমেশে প্ৰকাশ কৰিছে। পিছত সেয়া প্ৰত্যাহাৰ কৰা হয়। কিন্তু ইন্দিৰা গান্ধীয়ে জাৰি কৰা নিষেধাজ্ঞা বাতিল কৰা নাছিল অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে। নিশ্চয় ইয়াৰ আঁৰত এটা কাৰণ আছিল। কোৱা বাহুল্য যে বিজেপিৰ নেতৃত্বই নৰেন্দ্ৰ মোদী চৰকাৰৰ এই সিদ্ধান্তক প্ৰশংসা কৰিছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ। একযোগে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ কথা জনালে ডেম'ক্ৰেটিক প্ৰাৰ্থীজনে। দল আৰু দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ আৰু নিজৰ পৰিৱৰ্তে কমলা হেৰিছক দলৰ মনোনীত প্ৰাৰ্থী বুলি ঘোষণা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। আৰু সেয়া হ'লে প্ৰথমগৰাকী ভাৰতীয় মূলৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ'ব কমলা হেৰিছ। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ বৃহৎ সফলতা। গোৱালপাৰাৰ ব্যৱসায়ী হত্যাৰ ঘটনাত জড়িত আন 2জনক গ্ৰেপ্তাৰ আৰক্ষীৰ। গোৱালপাৰাৰ ব্যৱসায়ী হত্যাৰ সৈতে জড়িত আন 2জনক গ্ৰেপ্তাৰ কৰা হৈছে বিমল ৰাভা আৰু ৰুস্তম ৰাভাক। আগিয়া আৰক্ষীয়ে মেঘালয়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুয়োকে। অভিযুক্তৰ পৰা জব্দ কৰা হৈছে এখন ইয়নো বাহন। 14 জুলাইত গোৱালপাৰাত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। আগিয়াৰ কল্যাণপুৰত গুলীয়াই হত্যা কৰা হৈছিল ব্যৱসায়ী অশোক গোয়েলক। আৰু গোয়েলক হত্যা কৰি ডকাইতে লুটি নিছিল নগদ ধন। পৰৱৰ্তী খবৰ, সুখবৰ, পেৰিছ অলিম্পিকৰ ভাৰতীয় দলক BCCIয়ে আগবঢ়ালে 8,50,00,000 টকাৰ আৰ্থিক সাহায্য। পেৰিছ অলিম্পিকলৈ মাজত মাত্ৰ 3 দিন থাকোঁতে অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দললৈ আহিল ভাল খবৰ। পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় খেলুৱৈসকলক আৰ্থিক সহায়ৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড চমুকৈ BCCIৰ সচিব জয় শাহে ভাৰতীয় অলিম্পিক সংস্থাক 8,50,00,000 টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডক্টৰ মনসুখ মাণ্ডভিয়াই এই আৰ্থিক সাহায্যৰ বাবে BCCIক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে 26 জুলাইৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ'ব 2024 বৰ্ষৰ পেৰিছ অলিম্পিক। ফ্ৰান্সৰ ৰাজধানীত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকত এইবাৰ 117গৰাকী ভাৰতীয় খেলুৱৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মুঠ 47গৰাকী মহিলা আৰু 70জন পুৰুষ খেলুৱৈয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব। পেৰিছ অলিম্পিকত হাৰিয়ানাৰ 25গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। পাঞ্জাৱৰ 18গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। আগন্তুক পেৰিছ অলিম্পিকত তামিলনাডুৰ 12গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাৰ লগতে 140গৰাকী সহায়কাৰী সদস্য পেৰিছ অলিম্পিকত উপস্থিত থাকিব। ইয়াৰ উপৰি পেৰিছ অলিম্পিকত দ্বিতীয়বাৰলৈ অংশগ্ৰহণ কৰিব অসম কন্যা লাভলীনা বৰগোহাঁইয়ে। যোৱা বছৰত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পাছত এইবাৰ সোণৰ পদক অৰ্জনৰ আশাৰে পেৰিছলৈ উৰা মাৰিছে লাভলীনাই। উল্লেখযোগ্য যে ভাৰতীয় বক্সিং দলটোত আছে আন এগৰাকী অসমীয়া কন্যা। তেওঁ হৈছে প্ৰণামিকা বৰা, এগৰাকী প্ৰতিষ্ঠিত প্ৰশিক্ষক তথা ৰাষ্ট্ৰীয় মহিলা দলৰ প্ৰশিক্ষক পেনেলৰ অন্যতম সদস্য প্ৰণামিকা। প্ৰণিধানযোগ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা পেৰিছ অলিম্পিক গেমছ 2024ৰ বাতৰি পৰিৱেশন কৰিবৰ বাবে প্ৰত্যক্ষ স্বীকৃতি লাভ কৰিছে জ্যেষ্ঠ ক্ৰীড়া তথা ফটো সাংবাদিক গুৱাহাটীৰ সন্তান গীতিকা তালুকদাৰে। ইয়াৰ উপৰি পেৰিছ অলিম্পিকলৈ যোৱাৰ সুযোগ লাভ কৰিছে অসমৰ বিশিষ্ট ফটো সাংবাদিক ঋতু ৰাজকোঁৱৰে।
দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠী দ্য হিন্দু গ্ৰুপে পেৰিছ অলিম্পিকত বাতৰি পৰিৱেশন কৰিবলৈ ঋতুৰাজ কৌৰক নিযুক্তি দিছে।